নাই সেইবোৰ দিয়াৰ পাছতো মুখ্যমন্ত্ৰীৰ পত্নীৰ এইবোৰ ওলালে দেখোন। মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি ওলোৱা নাই জানো? মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজসাহায্য পোৱা কথা ওলাইছে, মুখ্যমন্ত্ৰীৰ পত্নীৰ মানে ৰিজৰ্ট থকা, মুখ্যমন্ত্ৰীৰ পত্নীৰ স্কুল থকা, এইবোৰ কথা চব জলপত্ৰকে প্ৰমাণ হৈ আছে। গতিকে এতিয়া কথা হ'ল যে এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে যেতিয়া গোটেই কথাবোৰ ধৰা পৰিছে, তেওঁলোকে কৰি থকা, মইতো আচৰিতে হৈছোঁ। মুখ্যমন্ত্ৰীক আমি বহুত টেঙৰ বুলি ভাবোঁ। নিজৰ পত্নীকনো এনেকৈ বদনামী কৰিব লাগেনে? নিজৰ পত্নীৰ নামত ইমান মাটি বাটি দি দিছে, সা সম্পত্তি দি দিছে। এনেই মানে আচলতে মুখ্যমন্ত্ৰী ইমান যে নাজানিব, এইটো গম পোৱা নাছিলোঁ। সাধাৰণতে নিজৰ পত্নীক এনেকুৱাকৈ ইমান বদনামী কৰি পেলাইছে। এতিয়া জয়ন্ত মল্ল বৰুৱা পত্নীও তেনেকৈ কিমান বদনামী হৈ গৈছে। গতিকে মন্ত্ৰীসকলৰ মই এই অভ্যতাটোক মই আচলতে দুখ প্ৰকাশ কৰিছোঁ যে তেওঁলোকৰ সঁচা কথাবোৰ ওলাই গৈছে। কিমান মাটি আছে, কিমান সা সম্পত্তি আছে, কেনেকৈ ৰাজসাহায্য পাইছে। গতিকে দেশৰ প্ৰধানমন্ত্ৰীয়েহে এইবোৰ আচলতে আমাক ন্যায় দিব পাৰিব। কাৰণ খুদ য'ত মুখ্যমন্ত্ৰীয়ে ইয়াতে তেওঁলোকৰ পৰিয়ালে বিভিন্ন ধৰণৰ এনেকুৱা কেলেংকাৰী বা অনিয়মত জড়িত। গতিকে এতিয়া দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে যিটো দেশৰ না খাওঁগে না খানে দেংগে, এই শ্লোগানটো দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে। সেইকাৰণে আমাৰ প্ৰধানমন্ত্ৰীলৈ আজি মুকলিকৈ আহ্বান থাকিব যে এইগৰাকী প্ৰথম জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰিত্বৰ পৰা আঁতৰাব লাগে। আৰু তেওঁলোকৰ যিটো যাৰ মাতৃ সংগঠন RSSলৈও আহ্বান জনাইছোঁ যে আপোনালোকে ইমান যে নীতিৰ কথা কৈ থাকে, আপোনালোকে ইমান নীতি আদৰ্শৰ কথা কৈ থকাৰ পাছত এগৰাকী মন্ত্ৰীয়ে আজি এনেকৈ সুৰা সুৰে দুৰ্নীতি কৰিছে, মাটি সম্পত্তি কৰিছে, তাৰ পাছত আপোনালোকে কিয় মনে মনে আছে? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকো আমি কৈছোঁ, যিসকল নেতা আছে, যিসকলে চোৱা চিতা কৰিছে, RSSকো কৈছোঁ আৰু দেশৰ প্ৰধানমন্ত্ৰীকো কৈছোঁ, মুখ্যমন্ত্ৰীয়ে পৰিয়ালে এনেকৈ নামে বেনামে সম্পত্তিৰ অধিকাৰী হৈছে, তেওঁলোকৰ বিৰুদ্ধে কথা আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।